প্ৰিয় গ্ৰাহকসকল সকলোলৈকে মোৰ নমস্কাৰ। লগতে নতুন বছৰ আন্তৰিক অভিনন্দন জনালোঁ। সকলোৰে যাতে আহি থকা নতুন বছৰ ভালে কুশলে যায় তাৰে কামনা কৰি আজি আকৌ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এই ভেণ্টিলেটৰখন। যোৱাটো ভিডিঅ'ত আপোনালোকক 4 পাল্লাৰ ভেণ্টিলেটৰখন দেখুৱাইছিলোঁ। সেইখন আছিল 6 ফুট বহল, 1 ফুট 4 ইঞ্চি ওখ আছিলে আৰু ফিটনেছটো অৰ্থাৎ শকতটো আছিলে 3-4। আজি এখন হৈ গ'ল 6 ফুট বহলেই, ওখটো সমানেই 1 ফুট 4 ইঞ্চি আৰু ইয়াৰ শকতটো হৈ গ'ল, ফিটনেছটো হ'ল 3-5। এখন 3-5ৰ বনাই আমি উলিয়ালোঁ। গতিকে আপোনালোকক এইখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইখনো আমি খুব ভালদৰে বনাই উলিয়াইছোঁ। ইয়াৰ ভিতৰত আপোনাৰ 5.5 ৰড দিয়া আছে, খুব সুন্দৰকৈ বনোৱা আছে। প্ৰতিটো ঘৰতে পাল্লাৰ কাৰণে দুটাকৈ কব্জা বহুৱাই দিয়া হৈছে। লগতে গ্ৰিল লগাবৰ কাৰণে অপশ্যনবিলাক দিয়া আছে। প্ৰত্যেকটো ঘৰতে 4টাকৈ হোল আমি দিছোঁ। এইফালে 4টাকৈ হোল দিয়া আছে, চাৰিওফালে 4টা গ্ৰিলৰ কাৰণে এইবিলাক হোল দিয়া আছে। এইফালে এইটো এটা হোল খুব সুন্দৰকৈ বনোৱা আছে। এইখন আপোনালোকক দৰকাৰ হ'লে নিব পাৰিব। আৰু আমি ইয়াৰ চিমেণ্টৰ মিশ্ৰণ প্ৰণালীটো আপোনালোকে জানেই, মই আগতেও কৈছোঁ, আজিও কওঁ। ইয়াক আমি 1-1 কৰি মিশ্ৰণ কৰোঁ। চিমেণ্ট 1 টিং, বালি 1 টিং, শিলগুটি 1 টিং, সেনেকৈ কৰি আমি ইয়াক ঢালাই কৰোঁ। আৰু ইয়াৰ গুণগত মানদণ্ড বহুত ভাল, কাঠতকৈ বহুত ভাল। কাঠৰ 10 বছৰ গ'লে এইটো 80 বছৰ যাব। ইয়াৰ গুণাগুণ বহুত ভাল। কাঠ যেনেকৈ পচি যায়, ঘূণে খায়, ফাটি যায়, বেণ্ড হৈ যায়, এইটো বস্তু তেনেকুৱা নহয়। এইটো যেনে বস্তু তেনেই থাকি যাব। ইয়াক যদি হাতুৰিয়ে মাৰ নিদিয়ে, হাতুৰি কোব নপৰিলে ই কেতিয়াও নাভাঙে। গতিকে ই বহুত ভালকৈ আমি বনাইছোঁ। আজিকালি দিনত এইটোৱে চলিছে কাঠৰ তুলনাত। কাঠটো আজিকালি পাবলৈও নাই, কাঠৰ গেৰাণ্টি নাই। ভাল কাঠ পালেও বহুত দাম দিব লাগিব। তথাপিতো সিমান তাৰ ভেলিডিটি নাথাকে। কাঠৰ আজিকালি ভেলিডিটি নাই। এই বস্তুটো বিজ্ঞানসন্মতভাৱে বনোৱা হৈছে। ইয়াত যুক্তিযুক্ততা আছে। ইয়াৰ ভেলিডিটি ধুনীয়া, বহুত ভাল। আপোনালোকে ইচ্ছা কৰিলে, প্ৰয়োজন হ'লে আহিব, আহি চাই চিতি ল'ব। আৰু মোৰ এড্ৰেছটো আপোনালোকে জানে, তথাপিতো আকৌ এবাৰ কওঁ যে মোৰ ফেক্টৰীটো গোলাঘাট জিলাৰ মেৰাপানী টাউনৰ ওচৰতে আছে, টাউনৰ সমীপতে আছে। যিটো ৰাস্তা মেৰাপানীৰ পৰা উৰিয়ামঘাট গৈ আছে, সেই ৰাস্তাৰ সোঁফালে, অৰ্থাৎ মেৰাপানী বজাৰৰ পৰা 100 মিটাৰ দূৰত্বত মোৰ ফেক্টৰীটো পাব। গতিকে আপোনালোকে আহিব। আৰু মোৰ ফোন নাম্বাৰকেইটাও মই স্ক্ৰীণত দিছোঁ। প্ৰয়োজন হ'লে ফোন কৰিব, ফোন কৰি আহিব, চাই চিতি ল'ব। ঠিক আছে। আপোনালোকক এই ভিডিঅ'টোৰ যোগে আপোনালোক সকলোলৈকে আকৌ মই নতুন বছৰ
শুভেচ্ছা জনালোঁ। সকলোৰে আশা আকাংক্ষা নতুন বছৰত যাতে ভালদৰে পাৰ হৈ যায়, আশাবোৰ যাতে পূৰণ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।